হেল্ল' ৰিৱান, আহক আজি এটা দুপৰীয়া ভাতৰ লগত খাব পৰা আইটেম বনাওঁ। যিহেতু ৰাতি পাত শাক খোৱাটো একদম বেয়া কথা, গেছ হয়, সেইকাৰণে মই ভাবিলোঁ দুপৰীয়াই বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইফালে এইখিনি পিয়ালি পালেং, সকলোৱে নিশ্চয় চিনি পাইছে, চিনি নোপোৱা মানুহ খুব কমেই। পালেঙৰ বায়েক নে ভনীয়েক নাজানো আৰু পিয়ালি পালেং বুলি জানো, আৰু ই খাবলৈ বহুত টেষ্টি হয়। আৰু লগতে দি দিছোঁ টেঙাৰ কাৰণে দি দিছোঁ মই মধুসোলেং শাক। আৰু শাকৰ তৰকাৰীখন কাৰ কাৰ প্ৰিয় ক'বচোন মাছৰ লগত। এইফালে মাছৰ মূৰকেইটা লৈ লৈছোঁ। আজি পিচ মাছ নাই বনোৱা দেই, মাছৰ মূৰেদি বনাম, কাৰণ মাছৰ মূৰৰ লগত প্ৰায় আমি মুড়িঘণ্ট বা কচু এনেকৈ বনোৱা হয় আমাৰ ঘৰত। কিন্তু আজি মই বেলেগ এটা আইটেম বনাবলৈ লৈছোঁ, পাত শাকৰ লগত মাছৰ মূৰ। আৰু ইয়াতে হালধি নিমখ আন্দাজমতে দি ধুনীয়াকৈ সানি লৈছোঁ, কিন্তু মাছ এপিচ আছে দেই, কাৰ ভাগ্যত যায় নাজানো। তাৰপৰা এখন কেৰাহীখন গৰম হোৱাৰ পাছতে ইয়াতে দি দিলোঁ মাছৰ মূৰকেইটা। বাহু মাছৰ মাথা আছিলে, আৰু ধুনীয়াকৈ এইকেইটা ফ্ৰাই কৰি ল'ম। পূৰা সিজিব দিব লাগিব, অলপ মানে প্ৰায় 80% মান সিজাই ল'ব লাগিব। তাৰ পাছতে হ'ব মেইন কামটো। এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু আপোনালোকে মাছৰ মাথাৰ বেলেগ কিবা ৰেচিপি জানে যদি জনাবচোন। এইটো একদম থলুৱাভাৱে বনাইছোঁ আৰু আপোনালোকৰ লগত সেইবাবে ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মাছখিনি ফ্ৰাই কৰা তেলতে দি দিছোঁ অকণমান মেথি গুটি। যিহেতু টেঙাৰ আঞ্জাখনত মেথি গুটিয়ে ফোৰণ মাৰিলে বৰ বেছি টেষ্টি হয়, সেইবাবে আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰোঁ কি দি ফোৰণ মাৰিছোঁ। আৰু এইখিনি অকণমান ফুটাৰ পিছতে ইয়াতে দি দিম দুটামান জলকীয়া, যিহেতু মাছৰ ভাজিখিনি পাপাৰ ফেভৰেট হয় আৰু পাপাই জলকীয়া খাব নোৱাৰে, সেইবাবে দুটাই জলকীয়া দিছোঁ, কেঁচা জলকীয়া। আৰু এইখিনি ধুনীয়াকৈ হৈ যোৱাৰ পিছতে ইয়াতে দি দিম মই এতিয়া শাকখিনি, যিখিনি শাক ধুনীয়াকৈ ধুই কৰি ধুনীয়াকৈ কাটি ল'লোঁ। এয়া পিয়ালি পালেং আৰু মধুসোলেং শাকখিনি। আৰু ইয়াতে দি দিছোঁ আন্দাজমতে নিমখ আৰু হালধি। যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ আছিলেই, সেইকাৰণে তেলখিনি নিমখ হৈ দিব পাৰে, সেইকাৰণে আন্দাজমতে দিব আপোনালোকেও। আৰু এইখিনি এতিয়া ধুনীয়াকৈ অকণমান লৰাই লওঁ। আৰু শাকখিনি হ'বলৈ বহুত বেছি সময় নালাগে, বহুত জল্দি হ'ব, জটপট হৈ যায় এইটো ৰেচিপি। আৰু আপোনালোকে অকল এই শাকৰ আঞ্জাকণেই আপোনালোকে ভাত খাব পাৰিব, কোনো ধৰণৰ দাইল বা ভাজিৰ প্ৰয়োজন নহয়, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইফালে হৈ গ'ল, দেখিছেনে শাকখিনিৰ পৰা পানী এৰা আৰম্ভ কৰি দিছে। মই ভাজি এয়া লাষ্টত দি দিব লৈছোঁ মাছৰ মূৰ। মাছৰ মূৰখিনি দিয়াৰ পাছতে অকণমান দেৰি ভাজি থাকিব লাগিব, কাৰণ ইয়াৰ মানে শাকৰ যিটো ৰস মাছখিনিৰ লগত সম্পূৰ্ণকৈ মিলি যাব লাগিব, তেতিয়াহে খাই কিবা এটা বেছি ভাল লাগিব, নে কি কয়? আপোনালোকে যদি জ্বলা সৰহকৈ খায় তেন্তে এইটো জ্বলা ভাজিও কৰিব পাৰে এনেকৈ দেই। তেতিয়া কিন্তু আপোনালোকে টেঙাটো এভইড কৰিব লাগিব, কাৰণ জ্বলা ভাজিত টেঙাটো দিলে ভাল নালাগিব, নে কি কয়? এয়া ঢাকি অকণমান দেৰি সিজাই লৈছোঁ। আৰু ফাইনেলি আমাৰ শাক ৰেডি হৈ গ'ল, দেখিছেনে? আৰু কেনেকুৱা দেখিছে জনাবচোন। এয়া ফাইনেলি আমাৰ মাছৰ মূৰৰ লগত পিয়ালি পালেঙৰ আঞ্জাখন খুব ধুনীয়াকৈ ৰেডি হৈ ল'ল। আৰু এইফালে ভাতৰ লগত মই এতিয়া খাবলৈ লৈছোঁ, আৰু লগতে বিহ জলকীয়া লৈছোঁ। জলকীয়াটো মেইন বস্তু, খাবই লাগিব, আৰু খাবলৈ বহুত বেছি সোৱাদ হৈছিলে ৰাইজ। আপোনালোকে বনাই চাব, আৰু কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো জনাব।